সভাপতি আনুষ্ঠানিকভাৱে পতাকা উত্তোলন কৰি আজি কাৰ্যসূচী আৰম্ভ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। শান্ত কমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ। আমি আজি প্ৰতিষ্ঠা দিৱসৰ সেৱা জনাইছোঁ। গৌৰৱ উজ্জ্বল 28টা বছৰ অতিক্ৰম কৰিছে আৰু এই পবিত্ৰ ক্ষণত পবিত্ৰ দিনটো আমি আনুষ্ঠানিকভাৱে উদযাপনৰ সম্পন্ন হৈছে। আমি মূল সভালৈ আগবাঢ়িব বিচাৰিছোঁ। প্ৰথমে মই মঞ্চৰ ভিতৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু কাৰ্যসূচী মই প্ৰেছ ক্লাবৰ মই তেখেতক বিচাৰিছোঁ। আশা কৰিম আপোনালোকৰ সহায় হৈ আছে। কেৱল মাত্ৰ বাতৰি সংগ্ৰহেই নহয়, কিয় প্ৰেছ ক্লাবে বিভিন্ন 1996 চন 16 ফেব্ৰুৱাৰী আজি আমাৰ কাৰণে অতি সৌভাগ্যৰ কথা। আমাৰ যিগৰাকী প্ৰতিষ্ঠাপক সভাপতি শ্ৰদ্ধাৰ যতীন গৌৰ ডাঙৰীয়াও আজি আমাৰ মাজত উপস্থিত আছে। সেইকাৰণে আজি আমাৰ কাৰণেও এক সৌভাগ্যৰ কথা। সেই তেতিয়াৰ পৰা 96 চনৰ পৰা মই আকৌ কৈছোঁ, কেতিয়াবা আজিৰ তাৰিখত সংবাদ মাধ্যমৰ সন্দৰ্ভত আপোনালোক সকলোৱে জ্ঞাত। গোটেই পৰিৱেশ পৰিস্থিতিটোৰ কথাই আপোনালোকে জানে। তাৰ মাজতো সংবাদকৰ্মীসকলে মফচলীয় সংবাদকৰ্মীসকলে নিজৰ দায়িত্ব যে তাৰ মাজে মাজে বহু সামাজিক কৰ্তব্য দায়িত্ব মূৰ পাতি লৈছে। মহাবিদ্যালয় অধ্যক্ষ ডক্টৰ বিজয় কৃষ্ণ আঁচনি ছাৰক তেখেতৰ উদ্বোধনী ভাষণ আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। নিৰ্দিষ্ট বক্তাৰ ৰূপে নিমন্ত্ৰিত ৰাইজ জয় যাব পাৰে আৰু যদি ইয়াত কিবা দুৰ্নীতি মহাবিদ্যালয়ৰ ফালৰ পৰা হ'ব পাৰে তাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ। আজি প্ৰেছ ক্লাবৰ থাকিব জয় জয়তে মই এইসকল ব্যক্তিক মোক শ্ৰদ্ধাৰ প্ৰণিপাত জ্ঞাপন কৰিব খুজিছোঁ, যিসকলে এই অনুষ্ঠানটি প্ৰতিষ্ঠাত অৰিহণা যোগাইছিলে। এটা অনুষ্ঠান আজিৰ মঞ্চত উপবিষ্ট হৈ থকা আজিৰ অনুষ্ঠানৰ মধ্যমণি আমাৰ সকলোৰে পৰিচিত ডক্টৰ ভাৰতবৰ্ষৰ প্ৰমুখে মোৰ সন্মুখত উপস্থিত থকা শ্ৰদ্ধাৱান ৰাইজ আৰু সতীৰ্থসকল, 19 পাতিব লগা হৈছে আৰু যাৰ বাবে আমি নিমন্ত্ৰণো খুব কম সংখ্যক ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছোঁ যে আমাৰ আনুষ্ঠানিকতা আমি ৰক্ষা কৰিব লাগিব। আমাক অনাগত দিনত আমাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় হ'ব। এইকেইটা কথাৰে মই পুনৰবাৰ আপোনালোক সকলোলৈকে কৃতজ্ঞতা আৰু সহায় জনাই বৰ আদৰণি ভাষণ সামৰণি মাৰিছোঁ। ধন্যবাদ। তেখেতে বহু কষ্ট কৰি
লগত মাত্ৰ কেইগৰাকীমান সেনাবাহিনী সেই ত্যাগৰ বিষয়ে আমি মন্তব্য পিছত শুনিম আৰু আসন গ্ৰহণ কৰিবৰ বাবে তেখেতৰ হয়তো আৰু কিছু সময়ৰ পিছত পাবহি তেওঁ ব্যস্ততা আজি অলপ বেছি আৰু বহু প্ৰত্যাহ্বান আহিছে আপোনালোকে কাম কৰে বাবে দুলাল হাজৰিকা ডাঙৰীয়া মই অনুৰোধ জনাইছোঁ ডকুমেণ্টছ খুব তেওঁ কোনো হিলাব নোৱাৰে তেওঁ প্ৰতিটো বস্তু ডকুমেণ্ট কৰে এই কামটো মই তেওঁৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আয়োজন কৰাৰ ক্ষেত্ৰত আমাক বহুখিনি সহায় সহযোগিতা কৰি মই প্ৰাৰ্থনা কৰোঁ এই মুহূৰ্তত আদৰণি জনাবৰ বাবে মই দুলাল হাজৰিকা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যোৱা যিখন গ্ৰন্থমেলা আমাৰ গ্ৰন্থমেলাত তেখেতে বাহিৰত থাকিবগৈ লগা হৈছিলে কিন্তু বিবাহ কৰিছিল একেদিনাই বিবাহ কৰি কীৰ্তন গোপাল হৰিপ্ৰসাদ চলিহাই আমাৰ অসমীয়াত ইমান ধুনীয়াকৈ অনুবাদ কৰি আছে কৰি সকলোকে সন্তুষ্ট কৰিব পাৰিছিল আৰু এঠাইত মানে ভাল লাগিল পাইছোঁ যে পাইলা যাদৱ বংশ হতেক কুমাৰ তাৰ সংখ্যা কৰিব শকতি কাহাৰ তাহাৰ শুনিও পঢ়ুৱা উজাজত 3,61,100 বৃহত্তৰ প্ৰিয় অঞ্চলত অনেক গুণী জ্ঞানী ব্যক্তি থকা